নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমীয়া বাৰ্ষিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসমীয়া নৱবৰ্ষটো অৰ্থাৎ ইংৰাজীৰ 2025-26 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এইবাৰ যিহেতু অসমীয়া নৱবৰ্ষত বৃহস্পতি গ্ৰহই বছৰটোৰ ভিতৰতে দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব। সাধাৰণতে বৃহস্পতি গ্ৰহই এবছৰত এবাৰ ৰাশি পৰিৱৰ্তন কৰে, কিন্তু এই বছৰ 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত পূৰ্ণ বলি অৱস্থাত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। গতিকে বছৰটোৰ ভিতৰত দুবাৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে কি ফলাফল লৈ আনিব সেই বিষয়ে ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। প্ৰথম গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন হ'ব 15 মে'ত। 15 মে'ত বৃহস্পতি গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰিব। তাৰপিছত 19 অক্টোবৰত কৰ্কট ৰাশিত বৃহস্পতি গ্ৰহ পূৰ্ণ বলি অৱস্থাত প্ৰৱেশ কৰিব। গতিকে তাৰ ফলাফল ৰাশিসমূহৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব পাৰিব। কিন্তু বিশেষভাৱে আজি আমি আপোনালোকক সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰ অসমীয়া নৱবৰ্ষই কি ভাল খবৰ লৈ আহিব সেই বিষয়ে ভিডিঅ'টোত জনাম। গতিকে যদি আপোনাৰ সিংহ ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সিংহ ৰাশিৰ ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। অৱশ্যে সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম, বিবাহ, ব্যৱসায় বাণিজ্য, স্বাস্থ্য আৰু পাৰিবাৰিক দিশ আদি সকলো দিশৰ ফালৰ পৰা এই বছৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক অসমীয়া নৱবৰ্ষটো সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জনাওঁ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ 15 মে'ৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত প্ৰৱেশ কৰিব। একাদশত বৃহস্পতি প্ৰৱেশ কৰাটো শাস্ত্ৰত অত্যন্ত শুভ ফলদায়ক বুলি উল্লেখ আছে। গতিকে আপোনাৰ বাবেও মে' মাহৰ 15 তাৰিখৰ পৰা 19 অক্টোবৰলৈকে গুৰু বৃহস্পতিয়ে বিশেষ সুফল প্ৰদান কৰিব। আৰু যিহেতু আপোনাৰ ৰাশিৰ বাবে অতি বিশিষ্ট কাৰক গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ, কাৰণ শিক্ষাস্থানৰ অধিপতি হৈ একাদশত প্ৰৱেশ কৰিব, যিটো আপোনাৰ উপাৰ্জন পাতিৰ ফালৰ পৰা এই বছৰটোত অতি লাভদায়ক হ'ব। 19 অক্টোবৰলৈকে তেতিয়ালৈকে আপোনাৰ উপাৰ্জন পাতি বৃদ্ধি পাব, শিক্ষাত উন্নতি আৰু শিক্ষাত ভাল খবৰ অহাৰ এই বছৰত সম্ভাৱনা যথেষ্ট আছে। প্ৰেম বিবাহৰ সম্ভাৱনা এই বছৰত সিংহ ৰাশিৰ যথেষ্ট দেখা পোৱা গৈছে। 19 অক্টোবৰৰ আগে আগে এওঁলোকৰ প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে সপ্তমত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত এওঁলোকৰ বৈবাহিক সম্বন্ধত মধুৰতা আহিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ বৈবাহিক সম্বন্ধত মধুৰতা আহিব। লগতে যদি ব্যৱসায় কৰে ব্যৱসায় বাণিজ্যত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে উপাৰ্জনৰ মাত্ৰা বৃদ্ধি কৰিব। লগতে 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে যদি আপোনাৰ সিংহ ৰাশিৰ হয় তেতিয়াহ'লে আপুনি 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত মনৰ আশাবোৰ পূৰণ কৰিব পাৰিব। কিন্তু 19 অক্টোবৰৰ পিছত গুৰু বৃহস্পতি দ্বাদশত গমন কৰিব, যিটো আপোনাৰ বাবে কিছু মধ্যম ফলদায়ক হ'ব, কাৰণ দ্বাদশত বৃহস্পতিৰ ফলাফল কিছু কমি যাব। কিন্তু উচ্চ অৱস্থাত থকাৰ বাবে আপোনাৰ খৰচ যদিও হ'ব, সৎ পথত খৰচ হ'ব, ভাল কামত খৰচ হোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত খৰচ হ'ব, নতুবা মাজে সময়ে অৱশ্যে স্বাস্থ্যজনিত ক্ষেত্ৰতো খৰচ হ'ব পাৰে 19 অক্টোবৰৰ পিছত। আৰু ঘৰত উন্নতি প্ৰগতিৰ যোগ প্ৰবল দেখা পোৱা গৈছে, কাৰণ দ্বাদশত থকা গুৰু বৃহস্পতিৰ দৃষ্টি অমৃতময় দৃষ্টি যিহেতু চতুৰ্থ স্থানত পৰিব, যাৰ বাবে বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বৃদ্ধি পাব আৰু ঘৰত উন্নতি প্ৰগতিৰ যোগো সেইখিনি সময়ত দেখা পোৱা গৈছে। কিন্তু আপুনি নিজৰ স্বাস্থ্যৰ
যত্ন ৰাখিলে বাকী বৃহস্পতি গ্ৰহৰ বিশেষ সুফল এই বছৰত আপুনি নিশ্চয় লাভ কৰিব। একেদৰে শনি গ্ৰহ এইবাৰ 19 মাৰ্চৰ পিছত আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত প্ৰৱেশ কৰিব। গতিকে অষ্টমত শনিদেৱৰ স্থিতি অৱশ্যে অশুভ ফলদায়ক নহয়, কাৰণ অষ্টমত ৰোগ ব্যাধিৰ পৰা আপোনাক শনিদেৱে কিছু পৰিত্ৰাণ দিয়াব, কাৰণ অষ্টমত অশুভ গ্ৰহ যেতিয়া প্ৰৱেশ কৰে তেতিয়া বিশেষ সুফল প্ৰদান কৰে। গতিকে অষ্টমত শনিদেৱৰ প্ৰৱেশে আপোনাক কিছুমান দীঘলীয়া ৰোগ ব্যাধিৰ পৰা কিছু পৰিত্ৰাণ নিশ্চয় দিয়াব। কিন্তু কৰ্মস্থানত শনিদেৱৰ দৃষ্টিয়ে আপোনাৰ কৰ্মত কাম বনবোৰ অকণমান পিছ পেলাই ৰাখিব, কাৰণ আপুনি যি কামৰ কথা ভাবি আছে সেই কাম বনবোৰ ভবাতকৈ অকণমান পলম হ'ব। পিতৃৰ সৈতে মাজে সময়ে হয়তো মতভেদ চলিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ধন নিশ্চয় আহিব, কিন্তু আপোনাৰ অহাৰ সময় কিছু পলম হ'ব। গতিকে আপুনি ধন লাভ কৰিব, কিন্তু পলমকৈহে এই বছৰত ধন টকা পইচাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত মাজে সময়ে ধৈৰ্যৰ পৰিমাণ কমিব পাৰে, কাৰণ শনিদেৱৰ দৃষ্টিয়ে শিক্ষা ক্ষেত্ৰত ধৈৰ্যৰ পৰিমাণ অকণমান কমাব। গতিকে এই বছৰত আপুনি শনিদেৱৰ মাজে সময়ে প্ৰতিকাৰ কৰাৰ চেষ্টা কৰিব। বিশেষ প্ৰতিকাৰ হিচাপত আপুনি প্ৰতি শনিবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। দেখিব শনিজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব পাৰিব। একেদৰে 18 মে'ত ৰাহু আপোনাৰ সপ্তম স্থানত প্ৰৱেশ কৰিব। সপ্তমত ৰাহুৰ প্ৰৱেশে অৱশ্যে আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি, ব্যৱসায় বাণিজ্যত আকস্মিক লাভৰ পৰিমাণ বৃদ্ধি কৰিব। কিন্তু যদি আপুনি বিবাহিত তেতিয়াহ'লে সম্পৰ্কত মাজে সময়ে মতভেদ আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু একাদশত ৰাহুৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে চল বল কৌশল সকলো প্ৰকাৰৰ ফালৰ পৰা আপোনাৰ উপাৰ্জন এই বছৰত ৰাহুই বৃদ্ধি কৰিব। গতিকে আপোনাৰ উপাৰ্জন পাতি এই বছৰত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। ভাবি থকা কাম বনবোৰ অকণমান পলম ৰাহুই আপোনাৰ কৰাব পাৰে, কাৰণ মনৰ আশাবোৰ হয়তো আপুনি মাজে সময়ে সাল সলনি কৰিবলগীয়াও এই বছৰত হ'ব পাৰে। কিন্তু ৰাহুৰ দৃষ্টি তৃতীয়ত থকাৰ বাবে আপোনাৰ কষ্ট কৰাৰ ক্ষমতা বৃদ্ধি পাব, যাৰ বাবে আপুনি এই বছৰত কষ্ট কৰিবলৈ বিচাৰিব। গতিকে কৰ্মত দক্ষতা, কৰ্ম কৌশলতা আপোনাৰ নিশ্চয় এই বছৰত বৃদ্ধি পাব। মাজে সময়ে পেটৰ সমস্যাই দেখা দিব পাৰে, গতিকে কিছু স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। বাকী একেদৰে 18 মে'ত কেতু আপোনাৰ যিহেতু ৰাশিত প্ৰৱেশ কৰিব, গতিকে ৰাশিত কেতুৰ প্ৰৱেশে আপোনাৰ মনত বিভিন্ন ধৰণৰ চিন্তাও এই বছৰত আনিব পাৰে, কাৰণ সিদ্ধান্ত লোৱাত মাজে সময়ে হয়তো আপুনি সঠিক সিদ্ধান্ত লোৱাত খেলি মেলি হ'ব পাৰে। গতিকে জ্যেষ্ঠ ব্যক্তিৰ, বিশেষকৈ গুৰু বৃহস্পতিৰ কৃপাত এই ৰাশিৰ ব্যক্তিসকলে যদি জ্যেষ্ঠ ব্যক্তিৰ উপদেশত কিবা কাম কৰে তেতিয়াহ'লে নিশ্চয় সুফল লাভ কৰিব। কিন্তু নিজে মতে যদি আপুনি কিবা কাম কৰে তেতিয়াহ'লে কিন্তু ভুল সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। গতিকে জ্যেষ্ঠ ব্যক্তি, গুৰুতুল্য ব্যক্তিৰ পৰা উপদেশ লোৱাৰ এই বছৰত ভাল হ'ব। কিন্তু ভাগ্যস্থানত কেতুৰ পূৰ্ণ দৃষ্টিয়ে এই ৰাশি ব্যক্তিসকলৰ আকস্মিক ভাগ্যৰ উন্নতি এই বছৰত কৰি তুলিব, কাৰণ কেতুৰ দৃষ্টি নৱমত থকাৰ বাবে আকস্মিক উন্নতি, লটাৰী, জুৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি আকস্মিক লাভালাভ এই বছৰত লাভ কৰিব পাৰে। কিন্তু উচ্চ শিক্ষাৰ বাবেও মাজে সময়ে ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষা এই দুটা ক্ষেত্ৰতে ধৈৰ্যৰ পৰিমাণ কমিব, কিন্তু কম সময়ত এওঁলোকে বহু কথা শিকিব আৰু জানিব পাৰিব। অৱশ্যে কৌতূহল এওঁলোকৰ ভিতৰত এই বছৰত যথেষ্ট বাঢ়িব, গতিকে জানিব বিচৰা এওঁলোকে কথাবোৰ জানিব বিচাৰি থাকিব, কথাবোৰ আনৰ পৰা শিকিব বিচাৰি থাকিব, কিন্তু ধৈৰ্যৰ পৰিমাণ এই বছৰত অকণমান কমিব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সপ্তমত যিহেতু ৰাহু থাকিব আৰু কেতুৰ দৃষ্টিও যিহেতু সপ্তমত থাকিব, গতিকে মাজে সময়ে মতভেদ চলি থাকিব পাৰে। গতিকে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপুনি শনি, ৰাহু, কেতু এই তিনিটা গ্ৰহৰ শুভ ফল পাবৰ বাবে প্ৰতি শনিবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। দেখিব আপোনাৰ শনি ৰাহুজনিত সকলো পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব। অৱশ্যে একাদশত
বৃহস্পতিৰ অৱস্থিতি যেতিয়ালৈকে থাকিব আৰু যদি আপোনাৰ দশা অন্তৰ্দশাও খুব সুন্দৰভাৱে চলি আছে তেতিয়াহ'লে দেখিব আপোনাৰ বছৰটো এই বছৰ বিশেষ সুফলদায়ক হৈ পৰিব কাৰণ যদিও ৰাহুকেতুৰ প্ৰভাৱ অকণমান থাকিব তথাপি গুৰু বৃহস্পতিয়ে সকলো ধৰণৰ প্ৰভাৱ এই বছৰত আপোনাৰ দূৰ কৰিব সকলো ধৰণৰ অশুভ প্ৰভাৱৰ পৰা 19 অক্টোবৰলৈকে শুভ ফল নিশ্চয় প্ৰদান কৰিব গতিকে আশা কৰিছোঁ অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ